ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো ভালে আছে আৰু তোমালোকৰ হৈ যোৱা পৰীক্ষাবোৰ সকলোৰে ভাল হৈছে আৰু কাইলৈ যেহেতু তোমালোকৰ থাৰ্ড সেমিষ্টাৰ সকলোৰে মাইনৰ আছে বেলেগ বেলেগ সাবজেক্টৰ এতিয়া মই এডুকেশ্যন মাইনৰ যিখন সোশিয়োলজিক্যাল ফাউন্ডেশন অফ এডুকেশ্যন শিক্ষাৰ সমাজতাত্ত্বিক ভিত্তি তাৰ এখন ওপৰত এখন স্যাম্পল পেপাৰ কৰে কিছুমান কোৱেশ্চন তোমালোকৰ মাজত শেয়াৰ কৰি দিব বিচাৰিছো তোমালোকে চাবাচোন যেহেতু অলৰেডি তোমালোকে মেজৰ পেপাৰ দিলা মেজৰ পেপাৰৰ যেটো মডেল হ'ব 60 মাৰ্কছৰ হে একে মডেলটোৱে তোমালোকৰ মাইনৰ পেপাৰটো ফলো কৰিব কাৰণ তোমালোকৰ 4টা ইউনিট আছে 4টা ইউনিটৰ 4টা শৰ্ট কোৱেশ্চন লিখিবলৈ আহিব 1 নম্বৰীয়া তোমালোকৰ 6টা কোৱেশ্চন লিখিবলৈ আহিব বাকি প্ৰত্যেকটো ইউনিটৰ পৰা এটা এটা লং কোৱেশ্চন লিখিবলৈ আহিব এতিয়া তোমালোকক চোৱা যিখন তোমালোকৰ অলৰেডি মেজৰ পেপাৰ হৈ গৈছে ফিলসফিক্যাল এণ্ড সোশিয়োলজিক্যাল বেসড অন এডুকেশ্যন যিখন মেজৰ C3 পেপাৰ হে পেপাৰখনৰ কিন্তু বহুতখিনি বস্তু তোমালোকৰ লগত মিল আছে আৰু লগতে প্যাটাৰ্নটো তোমালোকে যাতে জানা সেই কাৰণে মই পেপাৰখন তোমালোকৰ মাজত শেয়াৰ কৰি দিছো যে হল যে এই পেপাৰখন আহিব এটো কথা নাই কিন্তু ইয়াৰ কেবাটাও কোৱেশ্চন বা কেবাটাও দুটা ইউনিট প্ৰায় তোমালোকৰ লগত মিল আছে সেইকাৰণে মই পেপাৰখন শেয়াৰ কৰি দিছো যাতে কোৱেশ্চনৰ প্যাটাৰ্নটো জনাৰ লগতে তোমালোকৰ সিলেবাসৰ লগত মিল থকা কোৱেশ্চনখিনি তোমালোকে চাই ল'ব পাৰা তেখন পেপাৰ তোমালোকৰ মেজৰ পেপাৰ হৈ গৈছে তাৰ পাছত যেহেতু 4টা ইউনিট আছে কাবাৰ ওচৰত কিতাপ থাকিবও পায় নাথাকিবও পায় সিলেক্টেড মই কেইটামান কোৱেশ্চন দি দিয়াতকৈ প্ৰতিটো ইউনিটৰ পিছফালে যিখিনি কোৱেশ্চন আছে মডেল কোৱেশ্চন সেই কোৱেশ্চনখিনি তোমালোকৰ মাজত শেয়াৰ কৰি দিছো আৰু এই কোৱেশ্চনখিনি শৰ্ট কোৱেশ্চন লং কোৱেশ্চন গুটেখিনি আছে প্ৰত্যেকটো ইউনিটৰ এই গুটে কোৱেশ্চনখিনি তোমালোকে কৰিবলৈ চেষ্টা কৰা যেহেতু তোমালোকে অলৰেডি পঢ়া-শুনা পঢ়িয়ে আছা হলেও যদি কাবাৰ ওচৰত কিতাপ আছে ভাল কথা যদি কিতাপ নাই কাৰবাৰ ওচৰত তেতিয়াহলে এই কোৱেশ্চনখিনি তোমালোকে কৰিব পাৰিছা নে নাই এই কোৱেশ্চনখিনি কেনেকুৱা ধৰণৰ উত্তৰ লিখিব লাগিব সেই বস্তুখিনি এটা আইডিয়া কৰা তেতিয়া তোমালোকৰ একো প্ৰবলেম নহয় যেনেকুৱা ধৰণৰ কোৱেশ্চন নাহক তেতিয়াই তোমালোকে কৰিব পাৰিবা কাৰণ 60 মাৰ্কছৰ হে এখন পেপাৰ তোমালোকে দিব লাগিব তোমালোকে 4টা ইউনিট হোৱাৰ কাৰণে 4টা শৰ্ট নোট লিখিব লাগিব 1 নম্বৰীয়া 6টা কোৱেশ্চন হ'ব আৰু 4টা লং কোৱেশ্চন হ'ব আৰু হেতু প্যাটাৰ্নটো তোমালোকৰ যদি শৰ্ট নোটটো তোমালোকৰ 12 নম্বৰ মানৰ ভিতৰত আহে তেতিয়া হলে তোমালোকৰ মেজৰ পেপাৰখনটো তোমালোকৰ শৰ্ট নোট 4 কে আহিছে গতে 4 কে আহিলে 16 হ'ব আৰু বাকি লং কোৱেশ্চন কিটা তোমালোকৰ কমি আহিব মাৰ্কস 9 মানকে হ'ব কিন্তু কিছুমান পেপাৰ কি হৈছে শৰ্ট নোটবোৰ তোমালোকৰ 3 নম্বৰ কে দিছে 3 4 গুণ 12 হয় তেতিয়া লং কোৱেশ্চনবোৰত মাৰ্কস 10 11 তেনেকুৱা ধৰণে থাকিব তো মাৰ্কসৰ লগত কোনো কথা নাই 2 3 ইফালে ভাল হ'ব কিন্তু এই পেপাৰ এই কোৱেশ্চনখিনি যিখিনি মই তোমালোকৰ ইউনিট ওয়াইজ 4টা ইউনিটৰ কোৱেশ্চনখিনি শেয়াৰ কৰি দিছো এই গুটে কোৱেশ্চনখিনি তোমালোকে ফলো কৰা কৰিবলৈ চেষ্টা কৰা তেতিয়া যিকোনো কোৱেশ্চন আহিলে তোমালোকে কৰিব পাৰিবা যেহেতু পেপাৰখনো শেয়াৰ কৰি দিছো পেপাৰখনৰ যিখিনি কোৱেশ্চন আছে এই কোৱেশ্চনখিনি অলপ চাবলৈ চেষ্টা কৰিবা তেতিয়া তোমালোকে এটা মোটামুটি এটা আইডিয়া পাই যাবা গতিকে তোমালোকৰ সুবিধা হওক বুলি মই ভিডিওটো বনালো ধন্যবাদ